নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ যোৱাকালি দিনটোত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটি দিন আৰু অন্তিমটি দিনটিত যোৱাকালি পঞ্চায়তৰ প্ৰাৰ্থীসকলে সেয়া জিলা পৰিষদৰ প্ৰাৰ্থীয়ে হওক বা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলে হওক গাঁও পঞ্চায়তৰ প্ৰাৰ্থীসকলে হওক তেখেতসকলে মনোনয়ন পত্ৰ দাখিল কৰিলে মনোনয়ন পত্ৰ দাখিলৰ পৰৱৰ্তী পৰ্যায়ত পঞ্চায়তৰ প্ৰাৰ্থীসকলে তেওঁলোকে নিজ নিজ সমষ্টিসমূহত তেওঁলোকে দলীয় কৰ্মীৰ সহায়ত তেওঁলোকে পঞ্চায়তৰ প্ৰাৰ্থীসকলে তেওঁলোকে প্ৰচাৰ অভিযান অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি সৰুপথাৰ জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী শংকৰ শইকীয়াৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'ম তেখেতৰ সৈতে কিছু নিৰ্বাচনীমূলক কিছু আলাপ কৰিবৰ কাৰণে প্ৰয়াস কৰিম শইকীয়া ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ মজিয়ালৈ হেল্ল' নমস্কাৰ নমস্কাৰ জনাইছোঁ হয় শইকীয়া ডাঙৰীয়া যিহেতু আপুনি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সৰুপথাৰ জিলা পৰিষদৰ প্ৰাৰ্থী মোৰ প্ৰথমটি প্ৰশ্ন যে আপোনাক ৰাইজে কিয় ভোট দিব বা ৰাইজে আপোনাক কিয় সমৰ্থন দিব বুলি আপুনি নিজকে অনুধাৱন কৰে চাওক বিগত সময়ছোৱাত সৰুপথাৰ জিলা পৰিষদত হয় কংগ্ৰেছৰ MDC আছিলে ZPC আছিলে তেওঁলোকৰ দিনত যিখিনি চৰকাৰী ফাণ্ড আহিছিলে সৰ্বস্তৰতে সেই চৰকাৰী ফাণ্ডখিনি দুৰ্নীতি হোৱা আমি দেখিবলৈ পাইছিলোঁ আৰু এতিয়া আমাৰ মাননীয় কৰ্মদক্ষ বিধায়ক বিশ্বজিৎ ফুকনদেৱৰ নেতৃত্বত সৰুপথাৰ সমষ্টিত আজি অসমৰ শ্ৰেষ্ঠ সমষ্টি হ'বলৈ আগবাঢ়ি গৈ আছে গতিকে তেখেতৰ উন্নয়ন আৰু তেখেতৰ লগত আমি সহযোগিতা তেখেতৰ বলিষ্ঠ নেতৃত্ব আমি সহযোগী হ'ব বিচাৰিছোঁ আৰু সেয়েহে তেখেতৰ যিখিনি কৰ্ম সেই কৰ্মখিনি দেখি আমাক সকলো ৰাইজে আঁকোৱালি ল'ব বিচাৰিছে আৰু আমি আগন্তুক দিনত আমাৰ উন্নয়নে মূল ইছ্যু হ'ব আমি উন্নয়নক লৈ পেলাই আমি আগুৱাই যাম আৰু সকলো ৰাইজে আমাক আগুৱাই ল'ব বুলি আমাৰ দৃঢ় বিশ্বাস আছে আপুনি যিহেতু ক'লে যে উন্নয়নই আপোনালোকৰ মূল লক্ষ্য বুলি আপুনি উল্লেখ কৰিলে প্ৰশ্নটো হৈছে যে আপোনাৰ সমষ্টিত বৰ্তমান কিমান উন্নয়ন হ'ল বা আপোনাৰ সমষ্টিত যদি আপুনি জড়িত হয় তেন্তে উন্নয়নৰ বাবে কোনবোৰ দিশক প্ৰাধান্যতা প্ৰদান কৰিব বিশেষকৈ আমাৰ সৰুপথাৰ সমষ্টিটো এটা নাগালেণ্ডৰ সীমামূৰীয়া সমষ্টি আছিলে হয় আজি স্বাধীনোত্তৰ কালৰ পাছত বিগত ৭৭ বছৰে এইটো এটা অতি পিছপৰা অঞ্চল হিচাপে গণ্য কৰা হৈছিলে যিটো সমষ্টিলৈ আহিবলৈ মানুহে ৰাস্তা ঘাট নাছিল আহিবৰ কাৰণে মানুহে সৰুপথাৰ বুলি ক'লে আহিবলৈ ভয় কৰিছিলে আজি বিশ্বজিৎ ফুকনৰ নেতৃত্বত তেখেতৰ বলিষ্ঠ নেতৃত্বত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগত তেখেতে 4বাৰকৈ মুখ্যমন্ত্ৰী সৰুপথাৰলৈ আহিছে আৰু সৰুপথাৰৰ প্ৰতিটো দিশতে বিশেষকৈ ৰাস্তা ঘাটৰ যি দুৰৱস্থা আছিলে সেই ৰাস্তা ঘাটখিনি এতিয়া আপোনালোকে আহিলে বা ৰাইজে আহিলে অনুভৱ কৰিব বা দেখিছে মিডিয়াৰ যোগেদি চাৰিওফালে যিখিনি আমাৰ মূল ৰাস্তা আছিলে বা পঞ্চায়তবিলাকৰ 21খন পঞ্চায়তৰ যিটো ৰূপ আছিলে সম্পূৰ্ণ সলনি হৈ পৰিছে আপুনি শিক্ষাৰ ক্ষেত্ৰত কওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে কওক গোটেইকেইটা দিশতে সৰ্বস্তৰ তেখেতে চকুত লগাকৈ উন্নতি কৰিছে আৰু পৰিৱৰ্তনটো ইতিমধ্যে আমাৰ ৰাইজে দেখিবলৈ পাইছে গতিকে তেখেতৰ লগত সকলো আমাৰ 21খন পঞ্চায়তক লৈ সৰুপথাৰ সমষ্টি গঠন হৈছে গতিকে আমি সকলো ৰাইজ তেখেতৰ লগত আছে আৰু সেয়ে আমাৰ মূল মানে লক্ষ্য আমি আৰু অনাগত দিনত তেখেতৰ সহযোগী হৈ আমি কিমান আৰু যথেষ্ট উন্নতি কৰিবলৈ আমি সক্ষম হ'ম প্ৰশ্নটো হৈছে তৃতীয় প্ৰশ্নটি হৈছে যে তৃণমূল পৰ্যায়ত যিহেতু পঞ্চায়ত নিৰ্বাচনত বিশেষৰূপে তৃণমূল পৰ্যায়ত প্ৰভাৱ বিস্তাৰ কৰে প্ৰশ্নটি হৈছে যে তৃণমূল পৰ্যায়ৰ এই মুহূৰ্তত কোনবোৰ সমস্যা এতিয়াও সমস্যাৰূপে চিহ্নিত হৈছে বা আপুনি জড়িত হ'লে সেই সমস্যাসমূহ আপুনি উন্নতিকৰণৰ বাবে প্ৰয়াস কৰিব আমাৰ তৃণমূল পৰ্যায়ত ইয়াত বিশেষকৈ ৰাস্তা ঘাটৰ সমস্যাটোৱেই মুখ্য সমস্যা বুলি আমি ক'ব লাগিব হয় ইতিমধ্যে আমাৰ 80% ৰাস্তা ঘাট উন্নয়ন কৰা হৈছে আৰু আমি জয়ী হৈ আহিলে বাকী থকা যিখিনি ৰাস্তা ঘাট বাকী আছে আমি মূল লক্ষ্য হিচাপে আমি এইখিনিক ল'ম আমি ৰাস্তা ঘাটৰ প্ৰথম যাতায়াতৰ ব্যৱস্থাটো উন্নত কৰাৰ কাৰণে আমি কাম কৰি যাম আপুনি এই মুহূৰ্তত আপোনাৰ সন্মানীয় ভোটাৰ ৰাইজক আপুনি কি আশ্বাস দিব মোৰ সৰুপথাৰ জিলা পৰিষদৰ অন্তৰ্গত সকলো ৰাইজলৈ মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই তেখেতলোকৰ ওচৰত মই আবেদন কৰিব বিচাৰিছোঁ যে আগন্তুক দিনত আমাৰ যি 2 মাৰ্চত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনত মোক সৰুপথাৰ সমষ্টি জিলা পৰিষদৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থী হিচাপে তেখেতসকলে আমাক উন্নয়ন কৰিবলৈ সুযোগ
প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ আৰু তেখেতসকলক মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো পাৰ্টিকে বিপুল ভোটত জয়যুক্ত কৰাই আগন্তুক দিনত ৰাইজৰ সেৱা কৰাৰ সুযোগ দিবলৈ মই অনুৰোধ জনাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে। অনাগত দিনত আপোনাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ধন্যবাদ, আপোনালোকৰ চেনেলটিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এইদৰে সৰুপথাৰ জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী শংকৰ শইকীয়াই তেখেতে উল্লেখ কৰিলে যে তেখেতে নিৰ্বাচনত জয়ী হ'লে কোনবোৰ দিশত তেখেতে গুৰুত্ব আৰোপ কৰিব, তৃণমূল পৰ্যায়ৰ ৰাইজৰ উন্নয়নৰ বাবে কি কি কাম তেখেতে অনাগত দিনত তেখেতে কি কি কাম কৰিব সেই সম্পৰ্কে তেখেতে বিস্তৃতভাৱে উপস্থাপন কৰিলে। সিদ্ধান্ত ৰাইজে দুৰ্মিত ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব। এই মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে পলিটিকেল বাৰ্তাৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।